Hello students, welcome to my SM Studio YouTube channel. আজি মই আলোচনা কৰিম যে এইচএস বা হায়াৰ সেকেন্ডাৰী এক্সামৰ ৰিজাল্ট কেতিয়া দিব, কোন কোন ওয়েবসাইটত দিব আৰু ওয়েবসাইট কেইটাৰ নাম কি কি এইটো আলোচনা কৰিম আৰু ৰিজাল্ট কেই তাৰিখে দিব, মৰ্নিংৰ কিমান বজাত দিব এইটো মই আজি ভালদৰে আলোচনা কৰিম। অকল আলোচনাই নহয় পুৰুষ সহকাৰে দেখুৱাই দিম। তো আহক ভিডিওটো স্টাৰ্ট কৰা আহা। ইয়াৰ মাজতে এটা ৰিকুৱেষ্ট কৰিছে, কোনোবাই যদি চেনেলটোত প্ৰথমবাৰৰ বাবে হয় তেনেহলে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব, ভিডিওটোত লাইক কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব। তো ইয়াতে মই সাৰ্চ কৰিছো এইচএস হায়াৰ সেকেন্ডাৰী এক্সাম ৰিজাল্ট 2025। তো ইয়াত আমাৰ ইমেজত আহিছে আসাম 12 ৰিজাল্ট 2025। ইমেজ আমি নেদেখো, আমি নিউজটো দেখিম ডাইৰেক্ট। ইয়াতে আহিছে, ইয়াতে কি দি আছে, দ্য আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল AHSEC is expected to release the HS class 12 result in the second week of May 2025. ইয়াত কৈছে যে second week of May 2025 and student can check their result আৰু ইয়াত দিয়া আছে and student can check their result online at দুইটা আমাৰ ইয়াত ওয়েবসাইটের নাম দিয়া আছে, দুইটা তিনিটা। মই ইয়াত সি মোডত ক্লিক কৰিম। ইয়াত ওয়েবসাইটের নাম দিয়া আছে AHSEC আসাম গভট ইন। এইটো মনত ৰাখিব, ইয়াত আপোনালোকৰ ৰিজাল্ট পাই যাবা। তাৰপিছত আমি তলৰখিনি পঢ়িম। ইয়াৰ্স এ ব্ৰেকডাউন অফ কে ইনফৰমেশ্যন দিয়া আছে। তাৰপিছত নাম্বাৰ 1 টপিক দিয়া আছে আমাৰ এক্সাম কণ্ডাক্টিং বডি আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল AHSEC। তাৰপিছত ৰিজাল্ট নেম দিয়া আছে AHSEC HS result 2025, expected result date দিয়া আছে second week of May 2025। তাৰ মানে মে মাহৰ 1 তাৰিখৰ পৰা 14 তাৰিখৰ ভিতৰত ৰিজাল্ট পাই যাবা। তাৰপিছত দিয়া আছে হাউ টু চেক, ইয়াত ভিজিট দ্য অফিচিয়েল ৱেবছাইট এছেক আসাম গভট ইন দিয়া আছে। তাৰপিছত দিয়া আছে ৰিকুইড ক্ৰিডেনশিয়েলছ, ৰোল নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব লাগিব। এইটো মনত ৰাখিব লাগিব। যেতিয়া তোমালোকে ৰিজাল্টটো চাবা তেতিয়া তোমালোকৰ লগত এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো লৈ ল'বা, কাৰণ তাতে তোমালোকে ৰোল নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাই যাবা। তাৰপিছত কি দিয়া আছে ইয়াত এল্টাৰনেটিভছ ৱেবছাইট টু চেক ৰিজাল্ট দিয়া আছে ৰিজাল্ট আসাম NIC ইন অৰ দিয়া আছে সেৱা অনলাইন ORG দিয়া। এই দুইটা ৱেবছাইটতে আপোনালোকে ৰিজাল্ট পাই যাবা। তাৰপিছত দিয়া আছে এক্সাম ডেটছ দিয়া আছিল, দ্য এছৰাক HS এক্সামছ আৰ শিডিউল্ড টু বি হেল্ড অফলাইন বিটুইন February 13 এণ্ড March 17, 2025। ফেব্ৰুৱাৰীৰ 13 তাৰিখৰ পৰা মাৰ্চৰ 17 তাৰিখলৈ এই এক্সামটো আছিল। তো ভিডিও আজি আমাৰ এইখিনিয়ে, মই আকৌ এবাৰ দেখুৱাই দিছোঁ। সেকেন্ড কি কৈছে, ইন দ্য সেকেন্ড উইক অফ May 2025, মে মাহৰ 1 তাৰিখৰ পৰা 14 তাৰিখৰ ভিতৰত ৰিজাল্ট পাই যাবা। তো ভিডিওটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব।